এবাৰ এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ ৰিজাল্টক লৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে। এবাৰ নতুন পদ্ধতিৰ চিন্তা, গ্ৰেড 3 গ্ৰেড 4 পাছ কৰাটো সহজ হ'ব। নতুন পদ্ধতিৰ চিন্তা যেহেতু বিগত বৰ্ষত অভাৰলেপিং হৈছিলে আৰু এই নতুন পদ্ধতিৰ দ্বাৰা অভাৰলেপিং সমস্যাটো নিৰ্মূল হ'ব। কি আছে সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ, ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। অসম ডিৰেক্ট ৰিক্ৰুইটমেণ্ট চমুকৈ এডিআৰিৰ তৃতীয় বৰ্গৰ লিখিত পৰীক্ষাসমূহ অনুষ্ঠিত হৈ যোৱাৰ পিছত এতিয়া অপেক্ষা মাথো ৰিজাল্টৰ বাবে। এইবাৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে সকলো অভিলেখ ভংগ কৰি চৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত হোৱা এই পৰীক্ষাত প্ৰথমবাৰ বহু লক্ষ্য প্ৰাৰ্থী অৱতীৰ্ণ হ'ল। আনহাতে সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াৰ ক্ষেত্ৰত পূৰ্বৰ দৰে অভাৰলেপিং অৰ্থাৎ একেজন প্ৰাৰ্থীক বিভিন্ন পদৰ বাবে মেৰিট লিষ্টত নাম অন্তৰ্ভুক্ত নকৰি পৰ্যাপ্ত প্ৰাৰ্থীক চাকৰিত মকৰল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি ইতিমধ্যে চৰকাৰীভাৱে অৱগত কৰিছে। আৰু এই প্ৰসংগত বিনম্ৰতাৰে নিবেদন কৰিব বিচাৰোঁ যে এইবাৰ তৃতীয় বৰ্গৰ পদৰ বাবে অনুষ্ঠিত হৈ যোৱা প্ৰশ্নকাকত 3ৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হোৱা সৰহসংখ্যক স্নাতক প্ৰাৰ্থীয়ে আকৌ পুনৰ প্ৰশ্নকাকত 4ৰ লিখিত পৰীক্ষাত অৱতীৰ্ণ হৈছে, যাৰ ফলত পূৰ্বৰ এডিআৰি নিযুক্তি প্ৰক্ৰিয়াৰ দৰে পুনৰ এইবাৰো একেজন প্ৰাৰ্থীয়ে প্ৰশ্নকাকত 3 আৰু প্ৰশ্নকাকত 4 এই দুইটা পৰীক্ষাত উত্তীৰ্ণ হৈ স্কিল টেষ্ট নতুবা ভাইভাত বহিব পাৰিব বুলি অনুমান কৰা হৈছে। যদি বিভাগে পূৰ্বৰ নিযুক্তি প্ৰক্ৰিয়াৰ দৰে এইবাৰো প্ৰাৰ্থীসকলক 1:2 অনুপাতত স্কিল টেষ্ট নতুবা ভাইভালৈ বাছনি কৰে, তেন্তে প্ৰশ্নকাকত 3 বিপৰীতে থকা মুঠ 2783টা পদৰ বিপৰীতে প্ৰায় 5560জন প্ৰাৰ্থী বাছনি হ'বলৈ সক্ষম হ'ব। তেনেদৰে প্ৰশ্নকাকত 4ৰ বিপৰীতে থকা মুঠ 4310টা পদৰ বিপৰীতে প্ৰায় 8620জন প্ৰাৰ্থী বাছনি হ'বলৈ সক্ষম হ'ব। আকৌ এই 8620জন প্ৰাৰ্থীৰ ভিতৰতে কিন্তু ইতিমধ্যে প্ৰশ্নকাকত 3ৰ লিখিত পৰীক্ষাত বাছনি হোৱা 5560জন প্ৰাৰ্থীও হয়তো পুনৰ সোমাই থাকিব, যাৰ ফলত বিভাগে এইবাৰ অভাৰলেপিং নকৰা সত্ত্বেও বহু সংখ্যক পদ পূৰণ নোহোৱাকৈ থাকি যাব বুলি অনুমান কৰা হৈছে। যদিহে বিভাগে পূৰ্বৰ দৰে 1:2 অনুপাতত প্ৰাৰ্থীক বাছনি কৰে, সেয়েহে মুখ্যমন্ত্ৰী মহোদয় তথা বিভাগীয় কৰ্তৃপক্ষক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ যাতে এইবাৰ নিযুক্তি প্ৰক্ৰিয়াত প্ৰাৰ্থীসকলক লিখিত পৰীক্ষাৰ পৰা 1:2ৰ পৰিৱৰ্তে 1:3 অনুপাতত স্কিল টেষ্ট নতুবা ভাইভালৈ উত্তীৰ্ণ কৰে, যাৰ বাবে সকলো খালী পদ পূৰণৰ ক্ষেত্ৰত প্ৰাৰ্থীৰ অভাৱ নহয় বা প্ৰাৰ্থীৰ অভাৱত পদসমূহ পূৰণ নোহোৱাকৈ থাকি নাযায়। লগতে সৰহতকৈ সৰহসংখ্যক প্ৰাৰ্থীক যাতে নিযুক্তি প্ৰদান কৰিব পৰা যায় তাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰে। আশা কৰোঁ বিষয়টোত মুখ্যমন্ত্ৰীয়ে তথা বিভাগীয় কৰ্তৃপক্ষই গুৰুত্ব প্ৰদান কৰিব। আৰু এয়া আছিল এডিআৰিৰ ৰিজাল্ট সম্পৰ্কত গুৰুত্বপূৰ্ণ খবৰ। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।